নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ এই ইউটিউব চেনেললৈ। তো আজিৰ ভিডিঅ'টো হৈ গ'ল ষ্টুডেণ্টৰ কাৰণে যিসকল ষ্টুডেণ্টৰ মেট্ৰিক পৰীক্ষা বেয়া হৈছে আৰু তোমালোকৰ কম্পাৰ্টমেণ্ট এক্সামতো তোমালোকে ভাল ফলাফল দেখাব পৰা নাই, ঠিক আছে। অৰ্থাৎ যিসকল ষ্টুডেণ্টে কম্পাৰ্টমেণ্ট এক্সামতো ফেইল হৈছে সেইসকল ষ্টুডেণ্টৰ কাৰণে এটা গুড নিউজ দিছে আমাৰ শিক্ষামন্ত্ৰী শ্ৰীযুত ৰণোজ পেগু ডাঙৰীয়াই। তোমালোকক মই এইবাৰ পঢ়ি শুনাই দি আছোঁ, তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাবা। তোমালোকে ইয়াত দিছে ৰি এডমিশ্যন নটিফিকেশ্যন ফৰ ষ্টুডেণ্ট ইয়েট টু ক্লিয়াৰ SSLC 2026। যিসকল ষ্টুডেণ্টে 2026 SSLC এক্সাম তেওঁলোকে কমপ্লিট কৰিব পৰা নাই, ঠিক আছে, সেইসকল ষ্টুডেণ্টৰ কাৰণে এটা নটিচ দিছে। ষ্টুডেণ্টছ হু কুড নট ক্লিয়াৰ দ্য SSLC এক্সামিনেশ্যন 2026 এণ্ড হুইচ টু কণ্টিনিউ দেয়াৰ ষ্টুডাইজ মাষ্ট টেক ৰি এডমিশ্যন ইন ক্লাছ 10 for regular classes to become eligible for subsequent examination. তাৰপিছত দিছে ইয়াতে স্কুল হেভ বিন ডাইৰেক্টেড টু কমপ্লিট দ্য ৰি এডমিশ্যন প্ৰচেছ বাই 14 August 2026 while ensuring attendance, remedial support and timely internal assessment. তোমালোকক ইয়াতে কি কৈছে যে SSLC এক্সামিনেশ্যন 2026 যিসকলে ক্লিয়াৰ কৰিব পৰা নাই সেইসকলৰ কাৰণে তোমালোকক ৰি এডমিশ্যন কৰিবৰ কাৰণে এটা নটিচ দিছে। তোমালোকে ইয়াৰ পৰা নটিচটো পঢ়িবা, মই তোমালোকক নটিচটো পঢ়াই শুনাই দি আছোঁ। আসাম ষ্টেট এডুকেশ্যন বোৰ্ড, ঠিক আছে, ডিভিজন 1 দিছে, বামুণী মৈদান, গুৱাহাটী 21। তোমালোকে এইটো পঢ়ি ল'বা, নটিফিকেশ্যনটো কি দিছে তোমালোকে এইটো পঢ়ি ল'বা, ঠিক আছে। মুঠতে কথাটো হ'ল যিসকল ষ্টুডেণ্টৰ মেট্ৰিক পৰীক্ষা বেয়া হৈছে আৰু যিসকল ষ্টুডেণ্টৰ কম্পাৰ্টমেণ্টেল তোমালোকৰ এক্সাম বেয়া হৈছে, অৰ্থাৎ যিসকল ষ্টুডেণ্টে মেট্ৰিক পাছ কৰিব পৰা নাই, ঠিক আছে, সেইসকল ষ্টুডেণ্টৰ কাৰণে তোমালোকক আকৌ এবাৰ নতুনকৈ ক্লাছ 10ত এডমিশ্যন কৰিব লাগিব, ঠিক আছে। তোমালোকক ইয়াত 14 আগষ্ট দিছে, 14 আগষ্টৰ ভিতৰত, ঠিক আছে, বা তোমালোকক 14 আগষ্টৰ পৰাই তোমালোকৰ এডমিশ্যন আৰম্ভ হ'ব পাৰে। তোমালোকে এইখিনি পঢ়ি ল'বা। আৰু তোমালোকক কি ইয়াতে তোমালোকক ডকুমেণ্ট দিছে, তোমালোকক কি ডকুমেণ্ট লাগিব তোমালোকক তলত দি আছে, মই তোমালোকক স্ক্ৰীনত শ্বেয়াৰ কৰি দিম, তোমালোকে তাৰ পৰা চাই ল'বা, ঠিক আছে।